এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ কামপুৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত আৰম্ভ উচ্ছেদ অভিযান। আজি শনিবাৰে পুৱা 6 বজাৰ লগে লগে মধ্য অসমৰ নগাঁৱৰ কামপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত চলিছে এই বৃহৎ উচ্ছেদ অভিযান। বন বিভাগৰ সূত্ৰে জানিব পৰা মতে বনাঞ্চলখনৰ ৫,৯৬২ বিঘা ভূমিত অবৈধভাৱে বসবাস কৰি অহা প্ৰায় ১৭০০ পৰিয়ালত প্ৰশাসনে চলাই আছে এই উচ্ছেদ। শেষবাৰৰ বাবে বনাঞ্চলৰ পৰা আঁতৰি যাবলৈ মাইকযোগে জাননী প্ৰেৰণ কৰিছে নগাঁও জিলা আয়ুক্ত তথা বন বিভাগে। সহস্ৰাধিক আৰক্ষী ভৰি পৰিছে লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ চামগাঁও আৰু আমগুৰি অস্থায়ী আৰক্ষী শিবিৰত। এফালৰ পৰা জেচিবিৰে ভাঙি গৈছে উক্ত বনাঞ্চলত থকা ঘৰ দুৱাৰ গছ গছনি। ইপিনে বহু বেদখলকাৰী উচ্ছেদৰ জাননী পোৱাৰ পিছত নিজে নিজেই বাসগৃহ ভাঙি আঁতৰি যায়। আমি আজি ৪০-৫০ বছৰ ধৰি ইয়াত বসবাস কৰি আছো, হিন্দু মুছলিম মিলাই পেলাই। ইয়াত কোনো শান্তি শৃংখলা হিচাপতে বসবাস কৰি আছো। সিহঁতৰ লগত কোনো ঝগড়া জাতি হোৱা নাই। আমি ১২ জাত ধৰি ইয়াতে আছো আজি ৪০-৫০ বছৰ ধৰি পেলাই। কিন্তু আমি মুছলিম হোৱাৰ কাৰণে চৰকাৰে যে আমাক এনেকা টাৰ্গেট কৰি পেলাই আমাৰ যে সপোনৰ ঘৰবিলাক ভাঙি দি আছে, এতিয়া আমি ক'ত যাম, কি কৰিম, আমাৰ নিৰুপায় হৈ গৈ আছে। এতিয়া আমি এইটো চৰকাৰৰ ওচৰতে এটা দাবী জনাওঁ যে যদি বেদখলকাৰী মাটিবিলাক যদি বেদখলকাৰী আছে, আমিওতো চৰকাৰৰ মানুহ হয়, মাটিও দিছো চৰকাৰতে, আমিও চৰকাৰৰ মানুহ হয়। কিন্তু আমি মুছলিম হোৱাৰ কাৰণে এনেকা তুচ্ছ তাচ্ছিল্য হিচাপে আমাক যে উচ্ছেদ কৰি আছে, আমাক যে এনেকা হাৰাশাস্তি দি আছে, চৰকাৰৰ কি এইটো মানৱতা হৈ আছে না নহৈ আছে, সেইটো আমি চৰকাৰৰ ওচৰতে আমি দাবী জনাওঁ যে আমাক চৰকাৰ যাতে আমাক পুনৰ সংস্থাপন দি পেলাই যদি উচ্ছেদ কৰিলে হয়, তেনেহ'লে আমি এটা মানে মনৰ এটা মানে দুখটো বাৰণ কৰিব পাৰিলো হয়। এতিয়া যে চৰকাৰে আমাক কোনো সংস্থাপন দিয়া নাই, আমাক যে এনেকা অমানৱিক হিচাপতে যে উচ্ছেদ কৰি আছে, এইটো আমি মনৰ বিৰাট এটা দুখ পাই আছো। কিন্তু চৰকাৰে আমি মুছলিম হোৱাৰ কাৰণে কি চৰকাৰে কি এনেকা টাৰ্গেট কৰি লৈছে নেকি, আমি এইবিলাক মানে মনৰ এটা আক্ষেপ আমি ক'তো জানাবলৈ জাগা নাই, ক'তো ক'বলৈ জাগা নাই। আৰু স্কুল থাকিলে নাভাঙে। এতিয়া যে এইটো মছজিদে আছে আমাৰ, এতিয়া শুনা পাইছিলোঁ মছজিদো ভাঙি দি আছে। আপোনালোকে আগত জাননী পোৱা নাছিলে নেকি? জাননী আমি পাইছোঁ, শুনা পাইছোঁ যে মোবাইলত যে মছজিদ আৰু স্কুল নাভাঙে। এতিয়া আমাৰ এইটো মছজিদ হয়, আল্লাহৰ ঘৰ হয়, আমাৰ কলিজাৰ টুকুৰা হয়। এতিয়া মছজিদটো ভাঙিব নালাগিছিলে, এতিয়া মছজিদটো ভাঙি দিছে। আমাৰ মনত বহুত দুখ পাইছোঁ। মানুহৰ ঘৰ ভাঙিছে, যিহেতু চৰকাৰে আইন কৰি আছে, ইমান আমি মনত দুখ পোৱা নাই। মছজিদটো ভাঙিছে, বহুত দুখ পাইছোঁ মনত। এইটো ভাঙিব নালাগিছিলে, এইটো চাইডতে আছিলে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি চৰকাৰক আৰু কি ক'ম যে মানুহৰ এতিয়া থাকিবলৈ ঘৰ নাই, কোনোবাৰ মাটি নাই, অলপ মাটি মাটি চৰকাৰী মাটি কি ক'ব? আমি বহুত দিনলৈকে ইয়াত আছিলোঁ, এতিয়া এই চৰকাৰে আনি দিছে, এতিয়া চৰকাৰে যদি মানিছে, এতিয়া চৰকাৰে কি কৰে, আমাৰ থাকিবলৈ জেগাও নাই, আমি ইয়াতে থাকিবলৈ এনেকুৱা কি কৰে চৰকাৰে। আপোনালোকে গম পায়? চৰকাৰী মাটি গম পাইছোঁ, দেখে পকা ঘৰ দিছে আৰু পানীৰ কল দিছে, কাৰেণ্ট দিছে, চব চৰকাৰৰ পৰাই দিছে। আমাৰ বহুত সহায় কৰিছে, স্কুল দিছে। আপুনি কিমান বছৰ 25 বছৰ আছে। আমাৰ ইয়াত স্থানীয় মানুহ মানে সকলোৱে ইয়াৰ বাসিন্দা। ইয়াত আমাৰ বেলেগত কোনো স্থায়ী নাই, বেলেগ জেগাত থকাৰ সুবিধা নাই। আমাৰ মানে এতিয়া মানে বহুত অসুবিধা মানে থকাৰ ঠাই হ'লে মানে অলপ লাগিছিল আমাৰ। চৰকাৰে যিহেতু উচ্ছেদ কৰিছে, চৰকাৰে আইন আমি মানিছোঁ, আমাৰ জেগা খালী কৰি দিছোঁ আমি। এতিয়া আমাৰ মানে যিকোনো এটা সংস্থাপন লাগে, সংস্থাপন দিলেই হ'ল আমাৰ। নিজে নিজে আমি মানে চৰকাৰে আইন মানিছোঁ, চৰকাৰে উচ্ছেদ কৰিব দিছে, জেগা খালী কৰিব দিছে, জেগা খালী কৰি দিলোঁ আমি। এতিয়া আমাৰ সংস্থাপন লাগে, মানে সংস্থাপন দিলেই হ'ল আমাৰ। আৰু ইয়াত মানে কাৰোবাৰ 30 হ'ল, কাৰোবাৰ 35, আমাৰ 40 এনেকুৱা হ'ল, ভাঙি দিলোঁ আমাৰ ঘৰটো। এতিয়া যোৱাৰ জেগা নাই, জেগাৰ ওপৰত নাই। আমি এতিয়া পথাৰত মানে বেলেগৰ মাটি অলপ জেগা মানে খুজি সিহঁতৰ তাত লৈ চামানকেইটা ৰাখিলোঁ। তাত যোৱাৰ জেগা নাই, থকাৰ জেগা নাই। গাঁওখনৰ নাম আমগুৰি। 2004ত আমি ইয়াত সোমাইছোঁ। সোমাই পেলাই এতিয়া আমি আধাৰ কাৰ্ড পাইছোঁ, ভোটৰ ID পাইছোঁ,
ৰেচন কাৰ্ডো পাইছোঁ, লাইনো পাইছোঁ, ইয়াত থাকি পেলাই আমাৰ ঘৰো পাইছোঁ। ইমান খোপা চৰকাৰে আঁচনিক দি পেলাই এতিয়া লাষ্টত গৈ আমালোকক ঘৰ বাৰী ভাঙি দি আছে। এতিয়া আমি এই 2004 যদিও আহিছোঁ, ইয়াত আহি পেলাই আমি স্কুল পাইছোঁ, আৰু কিজানি 20-50 বছৰ আগৰ পৰা কিজানি হ'ব পাৰে। কিমান দিনত যে এইটো মানুহে আশ্ৰয় লৈছে এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু চবেই যিবিলাক বুঢ়া মানুহ আছিল সেইবিলাকেহে ক'ব। আপোনালোক ক'ৰ পৰা আহিছিলে? আমি আহিছোঁ, আমাৰ ঘৰ আচল ঘৰটো আছিল ৰাইডিঙৰ লগত হাতী যুঁজোৱা। তেতিয়া হাতী যুঁজোৱা পথাৰত থাকোঁতে বুঢ়া আমাৰ বেমাৰী আছিল। তেতিয়া 9 বিঘা মাটি আছিল, বেছিখিনি খাওঁতে আমি ডাঙৰ হওঁতে হওঁতে মাটিখিনি বেছি চেচ হৈছিল। পিছত উচ্ছেদ কৰিছে, এতিয়া ক'ত যাব, ক'ত থাকিব? এতিয়া বুঢ়া ঢুকাৰ পিছত আমি ইয়াত আহি আশ্ৰয় লৈছোঁ। তেতিয়া আশ্ৰয় লোৱাৰ পিছত তেতিয়া যদি চৰকাৰে ভাঙি দিছে, এতিয়া আমি লোকৰ ঘৰৰ কিনাৰত গৈ পেলাই বস্তু বাহিনী পেলাই থৈ আহিছোঁ। এতিয়া থকা জেগাটো আমাৰ নাই, এতিয়া কি কৰিম? এতিয়া এনেকুৱা অৱস্থাতে আছোঁ। এতিয়া আপুনি ধৰি লওক মুখ্যমন্ত্ৰীক কি ক'বলৈ বিচাৰিব? কিবা ক'ব নেকি? কিবা ক'ব নেকি চৰকাৰ? নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।